নমস্কাৰ বন্ধুসকল, প্ৰথমতে মই অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বনাইছোঁ মোৰ হাঁহখিনিক মই কেনেদৰে ৰাখিছোঁ দেখাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে সদায় ভিডিঅ' দিব পৰা নাই, মাজে মাজে দিয়া হৈছে। গতিকে মই ভিডিঅ'টো যোগেদি জনাইছোঁ যে কেনেদৰে হাঁহ মই ৰাখিছোঁ দেখুৱাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। দেখিছে আপোনালোকে হাঁহখিনি কেনেকৈ ৰাখিছোঁ। তাহাঁতক এতিয়া এনেদৰে বেৰি ৰখা হৈছে, কাৰণ গোটেইফালে পানী হৈ গৈছে যে পথাৰত, সেইবাবে তাহাঁতি পথাৰৰ ফালে বেছি ওলাই যাবলৈ বিচাৰিছে। সেইবাবে তাহাঁতক এনেদৰে বান্ধি এনেদৰে বেৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে, কাৰণ তাহাঁতি নহ'লে ইফালে সিফালে গুচি যায় পানী পায়, কাৰণ হাঁহে পানী পালে যাবই আৰু কেনেকৈ ৰখাব। সেইবাবে তাহাঁতক এনেদৰে ব্যৱস্থা কৰি দিয়া হৈছে। এনেদৰে ব্যৱস্থা বান্ধি বেৰি তাহাঁতক ৰখা হৈছে, লগতে তাতে খাবলৈ দিয়া হৈছে। আৰু আপোনালোকে দেখিছে এটা সুন্দৰ গ্ৰোথ হাঁহখিনিৰ হৈছে। হাঁহখিনি সৰহ আছিল যদিও এটা সুন্দৰ গ্ৰোথ হৈছে, কাৰণ কষ্ট কৰা হৈছে হাঁহখিনিৰ লগত, সেইবাবে তাহাঁতৰ এটা ভাল গ্ৰোথ পাবলৈ সক্ষম হৈছোঁ। যদি আপোনালোকে এনেদৰে হাঁহ পালন কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ শেষলৈকে চাব। এই চেনেলটোত বিভিন্ন ধৰণৰ হাঁহৰ লগত জড়িত বিভিন্ন ধৰণৰ ভিডিঅ' দিয়া আছে, সকলোবিলাক চাব। তেতিয়া আপোনালোকে গম পাব যে এখন হাঁহৰ ফাৰ্ম কেনেদৰে গঢ়ি তুলিব লাগে, কি ভুল কৰিব নালাগে, কেনেকৈ কৰিলে হাঁহখিনিৰ সুন্দৰ গ্ৰোথ হয়, সকলোবিলাক এই ভিডিঅ'বিলাকৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। লগতে যদি কোনোবা মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে হাঁহৰ লগত জড়িত ভিডিঅ' দিলে আপোনালোকে চাব পাৰে।